এখনৰ দাম হৈছে 95 নাম ট্ৰান্সফাৰ কৰাই মিলাই দিম আমি 95ত এখনৰ হৈছে আপোনাৰ 90 এখন হৈছে আপোনাৰ 80 95 90 আৰু 80 হয় গাড়ী দেখুৱাব এই গৰাকী কৰ্মৰত দাদা সালাম আলাইকুম প্ৰথমে আপোনালোকক ষ্টক দেখুৱাই লও মই আজি জোৰ মানে আহক আপোনালোকে খবৰ ইত্যাদিত এই ষ্টক পুৰা পাব আজি পুৰা দেখুৱাম আপোনালোকক চাওক আপোনালোকে যদি আপুনি মালবাহী গাড়ী ক্ৰয় কৰিম বুলি ভাবিছে কম মূল্যত তেতিয়াহলে গুৱাহাটীৰ বৰাগাঁৱত থকা এই ষ্টকত আপোনালোকে আহিব লাগিব এই পাৰ্কিঙত আহিব লাগিব স্ক্ৰিনত আহি আছে আৰু ষ্টক চাওক আপোনালোকে এই সমূহ ষ্টকৰ পৰা আপোনালোকে বাছি বাছি নিব পাৰিব কম দামত গাড়ী কাৰ নালাগে সকলোৰে লাগে কম দামত নিজৰ ব্যৱসায় ধৰি ৰাখিবৰ কাৰণে বজাৰৰ দোকান ধৰি ৰাখিবৰ কাৰণে ঘৰৰ সামগ্ৰী কঢ়িওৱাৰ কাৰণে বহুতৰ মালবাহী গাড়ীৰ প্ৰয়োজন হয় বা ভাড়া মাৰি নিজৰ পৰিয়ালক পোহপাল দিবলৈ যাত্ৰীবাহী গাড়ীৰ প্ৰয়োজন হয় কমাৰ্চিয়েল গতিকে সকলো গাড়ী আপোনালোকে নিব পাৰিব কম মূল্যত ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে জানিব পাৰিব যে কিমান কম মূল্য এইসমূহ চাওক আপোনালোকে সব বেছি ডিমাণ্ড থকা গাড়ী আছে মাৰ্কেটত এতিয়া গুৱাহাটীৰ মাৰ্কেটত এতিয়া বেছি ডিমাণ্ড থকা গাড়ী বেছি যি গাড়ী চলিছে আপোনাৰ ইয়াতে বলেৰো কেম্পাৰৰ পৰা আৰম্ভ কৰি যোদ্ধা তাৰপিছত যোদ্ধা কেম্পাৰ বলেৰো 4x4 সকলো আছে পাহাৰে ভৈয়ামে সকলোতে দৌৰাব পৰা গাড়ী এতিয়া গুৱাহাটী মাৰ্কেটত এই বৰাগাঁৱৰ এই মানে পাৰ্কিঙত এভেইলেবল আছে গাড়ী দেখুৱাব এই গৰাকী কৰ্মৰত দাদা সালাম আলাইকুম আপোনাৰ শুভ নাম দীপক ৰায় আচ্ছা আজি নমস্কাৰ নিদিয়ে নেকি অকল সালামলি দিব না নমস্কাৰ আমাৰ অসমৰ পৰম্পৰা আচ্ছা আপোনাৰ শুভ নাম দীপক ৰায় হয় দীপক ৰায় হয় কোন স্থানত আছে আপোনাৰ এই ডিলাৰ এটো গুৱাহাটী বৰাগাঁৱত আছে ওভাৰব্ৰিজত আহি তলত আহি মোক ফোন কৰক ভিতৰে বাহিৰে হেচি গাড়ী ৰাখিছে না একদম থবই যোৱা নাই আছে এইবিলাক গাড়ী ফাইনান্স হ'ব নে নাই ফাইনান্স হৈ যাব আচ্ছা আমি বাহিৰৰ পৰাই দেখুৱাও হয় বাহিৰত আছে বেছি ডিমাণ্ড থকা গাড়ী ইন্ট্ৰা V30 আৰু V30 কিমান মডেল এয়া কিমান এখন হলে আপোনাৰ 21 মডেল হলে এখন দাম আছে আপোনাৰ 5 লাখ টকা 5 লাখ টকা না নতুন কিমান পৰে কৈ দিয়ক তেতিয়া মানে নতুন এখন আপোনাৰ মোটামুটি আপোনাৰ 12 লাখ মান আহি যায় 12 লাখ টকা নতুন পৰে 5 লাখ টকাত আপোনালোকে পাই যাব ইন্ট্ৰা V10 আছে আপোনাৰ V10 নিব পাৰিব আৰু 20ৰ গাড়ী হয় এখন আহিব মাথন আপোনাৰ 3,50,000 টকা 3,50,000 টকা না অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰাই দিয়া হ'ব অল অসম ফাইনান্সৰ সুবিধা আছে আচ্ছা ইন্ট্ৰা বহুত আছে মই থুলমুলটা আবা দি আছো আৰু চাওক আপোনালোকে যদি 3 চকীয়া গাড়ীও লাগে 3 চকীয়া গাড়ী পাঁচখন গাড়ী আছে 3 চকীয়া ইয়াতে 20 21 22 23 যিখন কাস্টমাৰ পছন্দ হয় 1.5 লাখ টকাত অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰাই আমি দিয়া হ'ব আচ্ছা 1.5 লাখ টকাত অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰি দিয়া হ'ব গতিকে বলক ভিতৰত যাও ব্লক মেইন পাৰ্কিংটো আপোনালোকক দেখুৱাইছো স্ক্ৰিনত চাই আছে আপোনালোকে এই পাৰ্কিঙৰ পৰা আপোনালোকে বাছি বাছি নিব পাৰিব সময়ত যাতে আমি বহুত সময় লাগিব গোটেই দেখুৱাবলৈ গতিকে আমি কম সময়ত সামৰিবলৈ যত্ন কৰিম এয়া এসি গল হয় 23ৰ মডেল আপোনাৰ 23ৰ লাষ্টৰ হয় নৱেম্বৰৰ গাড়ী নতুনে গাড়ী বনাবলৈ বাকি আছে বনাই দিব নেকি ৰেলিং বনাই কাগজ পাতি আপ টু ডেট নাম ট্ৰান্সফাৰ কৰি চাকাত হুইল কেপ লগা আছে মাথন আপোনাৰ 3,80,000 টকা আচ্ছা এইটো দামতো কেতিয়াও নাপায় নতুনটো বহুত দাম পৰে বহুত দাম আচ্ছা এয়া সুপাৰ এস মিন্ট এখন 18 গাড়ী হয় ৰাজা গাড়ী একদম ডিআই বৰাবৰ গাড়ী এখন দাম আছে আপোনাৰ 230 মাত্ৰ 2,30,000 হয় মাত্ৰ 2,30,000 টকাত লৈ যাওক গাড়ী মাত্ৰ 2,30,000 টকা ঠিক আছে নেক্সট এয়া 23ৰ মেজিক মান্ত্ৰা হয় আপোনাৰ 23ৰ লাষ্টৰ পিনৰ হয় 15 বছৰৰ ৰড টেক্স মিলাই আচ্ছা 4,70,000 টকা মানে নতুন লেখিয়া হৈ আছে না নতুন লেখিয়া হৈ আছে আচ্ছা নতুন কিমান পৰে এখন আহিব মোটামুটি ভালেখিনি আহিব খৰচ আচ্ছা মানে বহুত এটা দাম পৰিব এয়া ডিজেলৰ এসি গল অকমান নাম্বাৰ প্লেটটো দেখাই দিব এয়া 22ৰ মডেল হয় আপোনাৰ এখন ডিজেলৰ এখন আছে আপোনাৰ 3,50,000 টকা ওকে ঠিক আছে আৰু আছে ৰঙা এয়া দুখন ৰখোৱা আছে হয় তাৰে আমি এখন দেখুৱাম এখন দেখাই দিছো এখনে দেখাইছো আপোনাৰ এখন 2.5 লাখ টকাত গাড়ী দি দিম 2.5 লাখ টকা কিমান চনৰ 19ৰ গাড়ী 19ৰ গাড়ী হয় 2.5 লাখ টকাত লৈ যাওক যাত্ৰীবাহী গাড়ী নিপলাই ভাড়া মাৰিব পাৰিব এটা এটা তুলমল আবাদি হয় এস গোল্ড আছে এসি গোল্ড প্লাস হয় এখন আপোনাৰ একদম এখন গাড়ী এইটো কালাৰ বহুত পছন্দ লগা ভাল কালাৰ এইটো ব্লু কালাৰখন এটো দাম আছে আপোনাৰ 3,50,000 টকাত পেপাৰ পাতি বনাই নাম ট্ৰান্সফাৰ কৰাই দিয়া হ'ব আচ্ছা এয়া 24ৰ মডেল হয় আপোনাৰ এসি গোল্ড হেড গ্লাস ফঙা আছে হেড গ্লাস নতুন লগাই দিয়া হ'ব ওয়াও গ্লাছত একদম পুৰা ভাঙি দি আছে হয় মানে লগাবই যেতিয়া লগাই দিম নতুন আচ্ছা ঠিক আছে হয় ইফালে নতুন নতুন মডেলৰ গাড়ী ইয়াৰ প্ৰাইস কিমান
ইয়াৰ প্ৰাইচটো আছিলে আপোনাৰ 3,90,000 টকা 15 বছৰৰ ৰড টেক্স নাম ট্ৰান্সফাৰ কৰাই ওকে এইফালে চাওক আপোনালোকে নতুন মডেলৰ গাড়ী চাওক নতুন মডেল এখনৰ দাম আছিলে আপোনাৰ বডিটোৰ কাম আছে অলপ বডি বনাই দিব হয় 23ৰ একদম লাষ্টৰ গাড়ী হয় এখনো আপোনাৰ ৰেলিং আছে ৰেলিং লগাই দিয়া হ'ব বডিৰ ডেন্টিং অলপ পেইন্টিং আছে এখিনি আমি কৰাই দিয়া হ'ব ইঞ্জিন সিল আছে নাম ট্ৰান্সফাৰ কৰাই ৰড টেক্স মিলাই আমি দি দিম ইখন আপোনাৰ 3,80,000 টকা মানে ৰড টেক্স আৰু নাম ট্ৰান্সফাৰ কৰি দাম হম আপোনালোকক কৈ আছে লগতে ফাইনান্স হৈ যাব অল আসাম হৈ যাব এইবিলাক গাড়ী মই দেখাই আছো ইয়াতে সব গাড়ী আমাৰ ফাইনান্সৰ পৰা আনা হয় অকশন কৰা হয় গাড়ী অকশনৰ গাড়ী মানে ফাইনান্সৰ টানি অনা গাড়ী হয় এইবিলাক এক্সচেঞ্জ কাৰ হয় নতুন গাড়ী নতুন গাড়ী অকনো স্ক্ৰেচ নাই একদম নতুন গাড়ী কেবিনত এইখন আপোনাৰ 23ৰ লাষ্টৰ মডেল হয় আপোনাৰ 3,70,000 টকা দিয়া হ'ব 3,70,000 হয় কিমান চনৰ কৈছে 23ৰ লাষ্টৰ বডি কিন্তু তাগৰা বনোৱা আছে ধুনীয়া বডি বনোৱা বেন নাইতো ইঞ্জিনৰ কোনো কাম নাই চাওক মই এজন বেপাৰী আপোনাৰ পৰা কিনি নিলে কাম ওলাব নেকি মই চাওক ফাৰ্ষ্ট কথা মই বুজাই দিছো মই এজন বেপাৰী মই প্ৰতিটো কথা মই কম কিন্তু দায়িত্ব কাস্টমাৰৰ চাই চিতি লোৱাজন আচ্ছা চাই চিতি লৈ যাওক মইতো 100% মোৰ ফালৰ পৰা চিয়ৰ ভাল গাড়ী আচ্ছা যদি বেয়া ওলাই ল'ব নালাগে আচ্ছা মই এখন গাড়ী চাওক কিনি নিয়াৰ পিছত যদি কমপ্লেইন ওলাই 1 বছৰৰ ওয়াৰেন্টি পিৰিয়ড থাকিব তে আচ্ছা ওয়াৰেন্টি হেতুৱে মই এই গাড়ীখন মই চাওক নম্বৰটো দেখাই দিওক এনি কাস্টমাৰক এই নম্বৰ প্লেটখন চাওক এই গাড়ীখনৰ ইঞ্জিন সিল বুলি মই ভিডিঅ'ত কোৱা হৈছে ইঞ্জিন সিলে পাব যদি ইঞ্জিন সিল নাথাকে তেওঁক মই এখন 220 পালসাৰ দিয়া হ'ব গিফট ওয়াও লগতে মানে যদি ইঞ্জিন সিল নাই গাড়ী যদি দেখুৱাই দিব পাৰে যে ইঞ্জিন সিল নহয় তেতিয়ালে 220 পালসাৰ আপোনাক ফ্ৰী দিয়া হ'ব এটো অপচন ৰাখিছে লগতে আহিলে দাম বাঢ়ি যাব নেকি দাদা দাম কমি যাব কিবা এটা কমাই দিম যদি স্ক্ৰিনশ্বট মাৰি আনে আকৌ বাঢ়ি যাব নেকি না যায় কমাই দিয়া হ'ব স্ক্ৰিনশ্বট মাৰি আনক আপোনালোকে ভিডিও দেখাব ভিডিওৰ পৰা অকমান ৰেট কমি যাব আচ্ছা এইখন আছে 22ৰ গাড়ী এইখনৰ দাম আছে আপোনাৰ 3,50,000 টকাত গাড়ী দি দিম ওয়াও খালি বডি চডি বনাই কিন্তু ৰেলিং লগাই দিয়া হ'ব ৰেলিং লগাই দিয়া হ'ব ওকে ঠিক আছে নেক্সট ইয়া দেখুৱাই আছো ইয়া দেখুন আনকমন ষ্টাইলত বডি বনোৱা আছে হ্যাঁ পুরা আনকমন স্টাইলত বডি দেখুন এইটো হাইটেক মডেল হয় এই ফুটা কিয় ৰাখিছে ইয়াত ফুটাটো কিবা ইয়াতো কিবা মাল টানিছিল চাগে তেওঁলোকে জানিব বাৰু নিজৰ সুবিধাৰ কাৰণে ৰাখিছে কাৰোবাৰ নালাগিলে এইটো এৰুৱাই দিব টেনচন নাই এইখন গাড়ীৰ দাম আছিল আপোনাৰ 3,60,000 টকা কিমান চনৰ গাড়ী আছিল 23ৰ গাড়ী আছিল 3,60,000 টকাত গাড়ীখন দি দিয়া হ'ব আচ্ছা এই গাড়ী এখনৰ দাম আছে আপোনাৰ 22ৰ মডেল হয় এখনৰ দাম আছে আপোনাৰ 3,50,000 টকাত উইথ নাম ট্ৰান্সফাৰ যি কাম আছে আমি কৰাই দিয়া হ'ব কোনবা চাকা বেয়া আছে চাকাটো আমি চেঞ্জ কৰাই মানে কোম্পানীত চলিছিল না হয় হয় কোম্পানীত চলিছিল প্ৰাইভেট লিমিটেড ওকে ঠিক আছে নেক্সট এ দেখুৱাই আছো ফিটা লগাই আছে এটো কি নতুন ফিটা নেকি নহয় নহয় এটো কাস্টমাৰ সাগে লগাইছিলে হয় এটো আছে 22ৰ মডেল হয় এসি গল পেট্ৰলে হ'ব এখন গাড়ী ওকে প্রাইস আছিল আপোনাৰ এখন 3,40,000 টকা 3,40,000 টকা না আৰু আছে চাক আপোনালোকে এইবিলাক যে গ্লাস ফাটা দেখিছে আপোনালোকে এইবিলাক চেঞ্জ কৰি দিয়া হ'ব পুৰা চেঞ্জ কৰি দিয়া হ'ব যেখনৰ চাক এই গাড়ীখনৰ হেড গ্লাস ব্ৰেক হৈ আছে ভাঙি আছে এই গাড়ী গ্লাসটো আমি চেঞ্জ কৰি দিয়া হ'ব তেওঁক আচ্ছা যদি কাস্টমাৰে কয় নালাগে বুলি কয় নালাগে মোৰ তাৰ পৰা গ্লাসৰ পইচাটো কাটি দিয়া হ'ব মানে তেওঁক ঘূৰাই দি দিয়া হ'ব পইচাটো মানে আপোনাৰ গ্লাসৰ যেটো দাম সেই দামটো আপোনাৰ দিব নালাগে নিজে কৰবাত লগাই ল'ব হয় ঠিক আছে নেক্সট এই গাড়ীৰ এসি গলটো বহুত দেখালো এসি গলটো বহুত আছে আপোনাৰ না না এই গাড়ীৰ প্ৰাইস কিমান এই গাড়ীৰ প্ৰাইসটো আছে আপোনাৰ 3,40,000 টকা উইথ নাম ট্ৰান্সফাৰ পেপাৰ পাটি কৰাই ৰেলিংটো এটু ৰেলিং কোনো কাস্টমাৰে নেনে মোৰো পছন্দ নহয় এটু নতুন ৰেলিং লগাই দিয়া হ'ব আচ্ছা এসি গলটো বহুত দেখা হলে এতিয়া থুলমুলাটা আভা আপোনালোকক দিছো এতিয়া আমি বেলেগ দেখাও বেলেগ গাড়ী আৰু ইয়াৰ মাজতে আজি এখন আৰু মোৰ গাড়ী এখন দেখাই দিম টাটা নেক্সন 23ৰ মডেল 23ৰ লাষ্টৰ পিনৰ হয় এখন নেকি এখন কলা কালাৰৰ ব্ল্যাক বিউটি ব্ল্যাক হয় কালি বিল্লি হয় কালি বিল্লি দেখুৱাই আছো চাওক আপোনালোকে ব্ল্যাক বিউটি হয় এটো কাৰ আপোনাৰ গাড়ী হয় মোৰ গাড়ী হয় এখনৰ দাম আছে 1060 আছে কিবা এটা আপোনাৰ চেনেলৰ মাধ্যমত আহিলে কিবা এটা ডিসকাউন্ট কৰাই দিয়া হ'ব আচ্ছা হয় মানে পুৰা ডিসপ্লে লগোৱা আছে না হয় টাটা নেক্সনৰ কোম্পানী ফিটেড যিবিলাক ফেসিলিটি আছে ইন্টেৰিয়ৰৰ সব ফেসিলিটি আছে না হয় এতিয়া সেই মূল পাৰ্কিংত যি আৰম্ভণিতে আপোনালোকে ভিডিও দেখিছিলে মূল পাৰ্কিংত আহিছো এজ গল বহুত দেখুৱাইছো ইন্ট্ৰা ভি 30 গাড়ী ধেৰ আছে আপোনালোকক দেখুৱালৈ তুলমুল আবা দিছো ডিআই এনে ধৰণৰ ডিআই আপোনালোকে বহুত ডিমান্ড বহুতৰ নিব বিচাৰে গতিকে ডিআইৰ একদম কমি নাই ইয়াতে
ডিআই বহুত আছে ৱেডাৰটো ইফালৰ পৰা আহি আছে গতিকে ডিআই এখনৰ পৰা আৰম্ভ কৰো টাটা ইউথা 1700 মডেল হয় আপোনাৰ 23ৰ গাড়ী মডেল 23ৰ মাৰ্চৰ হয় গাড়ীখন Okay. এইখনৰ দাম আছিলে আপোনাৰ 6 লাখ টকা মাথন একদম চেচিছ বেন নাইতো ধুনীয়া হৈ আছে গাড়ী পুৰা ধুনীয়া হৈ আছে ন পুৰা ধুনীয়া হৈ আছে ওকে ঠিক আছে এজ গোল্ড আৰু নেদেখাও এজ গোল্ড নেদেখাও আৰু পুৰণা ইয়া ডিআই আছে টাটা যোদ্ধা আছে হয় এখন হলে আপোনাৰ BS4 ৰ হয় 1500 মডেল BS4 কিন্তু বহুতে বিচাৰে বহুত ডিমান্ড আছে BS4 বহুত ডিমান্ড আছে মানুহে খালি BS4 কৰি BS4 হয় তো কাৰণ কি BS4 গাড়ীখন ভাল মাইলেজ ভাল না মাইলেজ ভাল পাব আচ্ছা মানে ইউৰিয়াটো নালাগে ইউৰিয়া নালাগে ইউৰিয়াটো ইখনত নাথাকে জুথাত ইউৰিয়া নাথাকে আপোনাৰ এসি গুলত থাকে ইউৰিয়া বেসিক ডিজেলত ইউৰিয়া লাগে হয় ওকে ইন্ট্ৰাত থাকে আচ্ছা ইখনৰ প্ৰাইস আছিল আপোনাৰ মাথন 4,70,000 টকা 4,70,000 কিন্তু কিমান চনৰ ইখন 19ৰ গাড়ী হয় 2019ৰ গাড়ী না ঠিক যেটো এখন দেখুৱাই দিও থুলমূল এটা আভা লৈ যাওক আপোনালোকে নতুন গাড়ী চাওক আপোনালোকে সিটৰ যেটো কভাৰ এই মাৰা আছে দৰজা সিটৰ যেটো পলিথিনে খোলা নাই আচ্ছা ইয়া প্ৰাইস কিমান হ'ব ইখনৰ দাম আছিলে আপোনাৰ 3,90,000 টকা অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ মি 15 বছৰৰ ৰড টেক্স মিলাই 3,90,000 টকা দিয়া হ'ব আৰু আপোনাৰ চেনেলৰ মাধ্যমত আহিলে কিবা এটা ডিসকাউন্ট কৰাই দিয়া হ'ব মানে 1.5-2 লাখ টকাটো জিতো পাই যাব আহি আপুনি পাৰ্কিংত বিচাৰিব লাগিব নিজে চাব মিনিমাম যদি ডাউন পেমেন্ট দিব বিচাৰে 1.5 লাখ বা 1,20,000 দিলে গাড়ী ওলাই আহিব এ ব্যাটারি গাড়ীও আছে নেকি গ্ৰীন নাম্বাৰ প্লেট হা হয় ব্যাটারিত চলে এখন ইফি হয় মালবাহী গাড়ী মালবাহী ব্যাটারি হয় ইফি বুলি কয় এখন হয় ইভি ইলেকট্ৰিকেল হয় এখন আপোনাৰ তো এখনৰ প্ৰাইস আছিল আপোনাৰ 5,30,000 টকা অল পেপাৰ নাম ট্ৰান্সফাৰ কৰাই আমি 5,30,000 টকা মানে চাৰ্জাৰ পেট্ৰল ডিজেলত নচলে ব্যাটারিত চলে হয় ইয়াৰ লগত চাৰ্জাৰো দিয়া হ'ব গাড়ীখনৰ চাৰ্জাৰো দিয়া হ'ব তো গাড়ীখন লৈ যাওক ব্যাটাৰি চাৰ্জ কৰক আৰু গাড়ী চলাই থাকক নিজৰ পৰিয়ালটো পোহপাল দিবৰ কাৰণে বেছ সুবিধা ইভি ওকে এয়া সুপ্ৰো আছে এনে ধৰণৰ সুপ্ৰো আপোনালোকে পাই যাব আৰু কম বাজেটত যদি গাড়ী লাগে কোনোবা ফুড ফেনৰ কাৰণে এয়া কম বাজেটত যদি কোনোবা গাড়ী লাগে ফুড ফেনৰ কাৰণে এখনৰ দাম হৈছে 95 নাম ট্ৰান্সফাৰ কৰাই মিলাই দিম আমি 95ত এখনৰ হৈছে আপোনাৰ 90 এখন হৈছে আপোনাৰ 80 95 90 আৰু 80 হয় তেনেকুৱা দামত গাড়ী আছে চাওক আপোনালোকে 95 90 আৰু 80 তিনিখন গাড়ীৰ দাম কৈ দিছে 407 গল হয় ধুনীয়া পাছিংৰ আছে গাড়ীখন যাৰ জুথাৰ তেনেকুৱা হেৰিত গাড়ীখন বিচাৰিছে তেওঁলোকে এইখন গাড়ী ল'ব পাৰে প্ৰাইস কিমানত লগাইছে প্ৰাইস মাথন আছে আপোনাৰ 6,50,000 টকা নাম ট্ৰান্সফাৰ কৰাই মিলাই এখন নতুন ল'ব গলে কিমান পৰিব নতুনটো এখন বহুত আছে আপোনাৰ মোটামুটি 18 লাখ মান আহি যাব ওয়াও আৰু এখন দেখুৱাই আছো আৰু এখন চাওক আপোনালোকে মানুহে কিন্তু বহুত বিচাৰে চেচিছ চাওক কোনো বেৰ নাই দূৰৰ পৰা গাড়ীটো হালকা পাতলাৰ নিচিনা লাগি আছে কিন্তু গাড়ী কিন্তু ডাঙৰ আছে গপস কিমান টন ক্যাপাসিটি এটো আপোনাৰ 2300 কেজি না 2400 কেজি এনেকৈ আছে আচ্ছা কিমান মডেল হ'ব এটো আপোনাৰ আইডিয়া 17 মডেল হয় 17 মডেল হয় হয় এটো দাম আছিল আপোনাৰ 4,50,000 টকা 4,50,000 টকা নতুনটো বহুত পৰিব 4,50,000 টকাত লৈ যাক গাড়ী 4,50,000 এইটো পাৰ্কিংত আপোনালোকে পাই যাব এইটো দামত